জলকীয়া আচাৰ ইমান যে টেষ্টি আৰু ধুনীয়া আছে কালাৰটো। Hey guys, welcome back to my YouTube channel. এয়া বলক আজি জলকীয়া আচাৰ বনাম বুলি ভাবিলোঁ, সেইকাৰণে ৰাতিপুৱাই শনিবৰীয়াৰ বজাৰলৈ আহিলোঁ আৰু জলকীয়া লৈ ল'লোঁ। 20 টকা লৈছোঁ মই জলকীয়া। তাৰপৰা এই ককাজনৰ পৰা মছলা ল'লোঁ, যিখিনি মছলা আচাৰৰ কাৰণে লাগে। আৰু এপাক আমাৰ শনিবৰীয়া বজাৰখন আপোনালোকক দেখুৱাই দিলোঁ। আৰু বুধবাৰে ইয়াতকৈও ডাঙৰকৈ বঢ়াই দিম, দেখুৱাম বাৰু। বজাৰৰ পৰা কি আনিলোঁ দেখুৱালোঁ। এয়া 10 টকা শুকান জলকীয়া, 10 টকা জিৰা, 10 টকা ধনিয়া, ৰঙালাও এটা, বিস্কুট আৰু জলকীয়া এইখিনি আনিলোঁ। কাৰণ দেউতাই বুধবাৰে বজাৰ কৰিয়ে আনিছিলে দেউতাই, সেইটো কাৰণে পাচলি আছে। এয়া ভালকৈ মছলাখিনি জাৰি ল'লোঁ। এয়া তাৰপৰা জৰাৰ পিছত এখন টেৱাত শুকান জলকীয়াখিনি অকণ ৰোষ্ট কৰি ল'লোঁ। বেছি ৰোষ্ট কৰা নাই, ক'লা কৰি দিলে বেয়া লাগিব ন, সেইটো কাৰণে অলপমান ৰোষ্ট কৰিছোঁ। ল' ফ্লেমত ৰোষ্ট কৰিছোঁ। তাৰপৰা জিৰাখিনিও ৰোষ্ট কৰিলোঁ। বেছি ক'লা হৈ গ'লে তিতা তিতা লাগিব, বেছি ক'লা নকৰিব, অলপমান ৰোষ্ট কৰিব যাতে ভালকৈ গুড়ি হৈ যায়। তাৰপৰা এতিয়া ধনিয়াখিনিও লাহে লাহে কৰি অলপমান ল' ফ্লেমত হেতাখন লৰাই ফ্ৰাই কৰিছোঁ। বেছি ৰোষ্ট কৰি পেলোৱা নাই, ক'লা ক'লা হৈ গ'লে তিতা তিতা হৈ যাব। তাৰপৰা এয়া সৰিয়হ পেহীহঁতৰ ঘৰৰ একদম পিয়ৰটো মানে ফ্ৰেছ, পূৰা অলপমান ৰোষ্ট কৰি ল'লোঁ। তাৰপৰা জলকীয়াখিনি কাটিলোঁ, সেইখিনি ঠাণ্ডা হোৱাল মানে জলকীয়াখিনিকে কাটি লওঁ আৰু ঠাণ্ডা হ'লে গ্ৰাইণ্ড কৰি ল'ব লাগিব। জলকীয়াখিনি লাহে লাহে কাটিছোঁ, কিন্তু মই ভিডিঅ'টোতহে ফাৰ্ষ্ট কৰি দিছোঁ। ইয়াৰ ইমান হ'ল 20 টকাৰ জলকীয়া। জলকীয়াখিনি ইমান ভাল নহয়, এটাও বেয়া ওলোৱা নাই। তাৰপৰা এয়া মছলাখিনি গ্ৰাইণ্ড কৰিবলৈ কাৰণে মিক্সিৰ বাতিটো দিলোঁ। এয়া গ্ৰাইণ্ড কৰি হৈয়ে গ'ল নহয়, বেছি গ্ৰাইণ্ড কৰা নাই, অকণ গোটা গোটাকৈ থৈছোঁ। আৰু সৰিয়হখিনিও গ্ৰাইণ্ড কৰি ল'লোঁ, বেছি গ্ৰাইণ্ড কৰা নাই, অলপমান গ্ৰাইণ্ড কৰিছোঁ। তাৰপৰা এটা পেনত তেল দি দিছোঁ, তেলখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত গেছটোৰ পৰা নমাই গৰমে গৰমে জলকীয়াখিনি তেলখিনি দি দিছোঁ। গৰম তেলখিনি দিয়াৰ পিছত মছলা যি য'ত দৰকাৰ, প্ৰথমতে মই সৰিয়হ দিছোঁ। সৰিয়হ অলপমান দি চাইছোঁ, একেবাৰতে দি চোৱা নাই, কাৰণ পটককৈ বেছি হৈ যাব পাৰে, বেছি হৈ গ'লে তিতা তিতা লাগিব, সেইটো কাৰণে কমকৈ দিছোঁ, দি চাইছোঁ। তাৰপৰা মছলা দিছোঁ, মছলাও সৰহকৈ দিছোঁ দেখিছে। তাৰপৰা মই সৰিয়হখিনি কম হোৱা দেখাত সৰিয়হ আকৌ দুবাৰ দিছোঁ আৰু ভালকৈ মিক্স কৰি লৈছোঁ, যাতে মছলা সৰিয়হ সকলোখিনি ভালকৈ জলকীয়াখিনি লাগি যায়। তাৰপৰা সোৱাদ অনুসৰি নিমখ দিছোঁ। মই দেখুওৱা মতে আপোনালোকে কৰি যাব যদি আচাৰ বনায় জলকীয়াৰ, এনেধৰণে এইটো পদ্ধতিত খাই বহুত ভাল লাগে। ভাতৰ লগত, ৰুটিৰ লগত খাওঁ বুলিলেও খাব পাৰে। এয়া ভালকৈ আকৌ মিক্স কৰি আছোঁ। মই কম হ'ল বুলি কৈছিলোঁ যে, দেখাত কম লাগিলে, আকৌ দিয়াৰ পিছত এতিয়া হৈ গ'ল। তাৰপৰা নেমু অকণ দিছোঁ টেঙা ভাৱটো আহিবলৈ কাৰণে। তাৰপৰা আকৌ মই মিক্স কৰি দিছোঁ, যাতে আচাৰখিনি অলপমান জলকীয়া মছলাখিনিতো সোমাই যায়, টেঙাখিনি। আচাৰ হৈ গ'ল। কিমান যে ধুনীয়া কালাৰ আহিছে, খাবলৈ বহুত টেষ্টি হৈছিলে। এবটল হ'ল। এয়া ৰ'দত দি থাকিব, বহুত দিনলৈকে থাকিব। আচাৰ বনাই মেলি ফটো দুকপিমানকৈ মাৰোঁ বুলি ভাবিলোঁ। এনেই কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন দেই। এয়া ফটো কপি লগাই দিছোঁ।